কেন্দ্ৰীয় চৰকাৰৰ এখন বিশেষ আঁচনি আৰু সেই আঁচনিখন হৈছে অসম জলাশয় পুনৰুদ্ধাৰ আৰু সজীৱকৰণ। এই আঁচনিখনৰ জৰিয়তে ৭৫% ধন কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব আৰু ২৫% ধন ৰাজ্য চৰকাৰে ব্যয় কৰি যিসমূহ জলাশয় আছে সেই জলাশয়সমূহত বৃহৎ বৃহৎ পুখুৰী খান্দিব আৰু তাৰ যিটো সজীৱকৰণ বা পুনৰুদ্ধাৰৰ এটা প্ৰক্ৰিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে এটা সিদ্ধান্ত লৈছে, সেয়া আগবাঢ়িছে। যোৱা ২৪ জুলাইত এখন বিশেষ বৈঠকৰ পিছত এই যিটো সিদ্ধান্ত, এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু এই সিদ্ধান্তটোৱে যোৰহাট জিলাৰ বা শিৱসাগৰৰ একাংশ ৰাইজ প্ৰায় ১৫,০০০ৰ পৰা ৩০,০০০টা পৰিয়াল প্ৰত্যক্ষভাৱে এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তত তেওঁলোক এক প্ৰকাৰ ক্ষতিগ্ৰস্ত হ'ব। এই সিদ্ধান্তটো অৰ্থাৎ পুখুৰী খন্দাৰ লগে লগেই মই বৰ্তমান উপস্থিত থকা যি চিন্তামণিগড়ৰ গড়চিগা পথাৰ, সেই গড়চিগা পথাৰত বা চিন্তামণিগড়ৰ বৃহৎ অঞ্চলটোত তিনিটাকৈ মৌজাত প্ৰায় ১৭০০ বিঘা এখন পথাৰ বা এখন বিল, সেই বিলত এতিয়া তেওঁলোকে পুখুৰী খান্দিবলৈ লৈছে। ১০০ কোটি টকাৰো অধিক টকা ধাৰ্য কৰা হৈছে। আৰু মৰিয়নি সমষ্টিত শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা এই যিখিনি ঠাই, মৰিয়নি সমষ্টিৰ যিগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী, আজিৰ পৰা ২টা দিনৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ হৈছিল যে ৰূপজ্যোতি কুৰ্মীয়ে এখন বিশেষ জনসভাৰ পৰা তেওঁ পলায়ন কৰিবলগীয়া হৈছিল। প্ৰথমতে তেওঁ এটা দম্ভালি মাৰিছিল যে ইয়াত পুখুৰী খান্দিমেই, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ পলায়ন কৰিবলগীয়া হৈছিল। কিন্তু কিয় এই পৰিস্থিতি উদ্ভৱ হৈছিল, ১৫,০০০ পৰা ৩০,০০০ পৰ্যন্ত ৰাইজ কেনেধৰণে ক্ষতিগ্ৰস্ত হ'ব, তাৰ বাবে আমি কিছু কথা পাতিবলৈ স্থানীয় ৰাইজ আমাৰ সৈতে আছে। মই এইখিনিতে দৰ্শকসকলক জনাওঁ যে ইয়াত যিকেইখন বিল আছে সেই বিলৰ ওপৰতেই নিৰ্ভৰ কৰি চহা যিসকল ৰাইজ, সেই ৰাইজে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। ইয়াত যি মহৰ পৰা গৰু খুটি আছে, মহ খুটি আছে, সেই গৰু বা মহ খুটিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীয়াই আছে। ইয়াত যি খেতি পথাৰ আছে, সেই খেতি পথাৰত ধান খেতি কৰি তেওঁলোকে জীয়াই আছে। আৰু এতিয়া হঠাৎ এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোৰ পিছত এই ১৫,০০০ পৰা ৩০,০০০টা পৰিয়াল কি কৰিব তেওঁলোকে, তাক লৈ এতিয়া এইসকল ৰাইজ এক প্ৰকাৰ বিমূৰত পৰিছে, তেওঁলোক সমস্যাত পৰিছে আৰু তেওঁলোকে ওলাই আহিছে। এই গোটেই প্ৰক্ৰিয়াটোত আজি বছৰ বছৰ ধৰি, প্ৰায় বছৰ বছৰ ধৰি যিসমূহ বিল ইয়াত আছে, যিসমূহ জলাশয় ইয়াত আছে, সেই জলাশয়সমূহ হঠাৎ নোহোৱা হ'ব আৰু ইয়াত এটা এটা প্ৰকাণ্ড ফিচাৰী হ'ব। ১৭০০ বিঘা মাটি, তিনিটাকৈ মৌজাৰ প্ৰায় ৩০,০০০টা পৰিয়াল কেনেধৰণে ক্ষতিগ্ৰস্ত হ'ব, ৰাইজৰ এই দুৰ্দশাৰ যিখন ছবি কিয় এনেধৰণে হৈছে? চাওক, এই কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰকল্প গ্ৰহণ কৰিছে, এই প্ৰকল্পটো এটা হঠকাৰী সিদ্ধান্ত, যাৰ যোগেদি আমাৰ এই তিনিটা মৌজা, শিমলুগুৰি মৌজা, টিয়ক মৌজা আৰু জকাইচুক মৌজাৰ প্ৰায় ৩০,০০০ৰো অধিক পৰিয়াল, বিশেষভাৱে এই জেগাডোখৰত কৃষিজীৱী মানুহ, শ্ৰমজীৱী মানুহ, গো ম'হ পালক আৰু মৎস্যজীৱী মানুহ, এই আমাৰ ইনকম চ'ৰ্চ এয়াই, এই জেগাডোখৰৰ ইনকম চ'ৰ্চ। গতিকে এই বিলসমূহ যেতিয়া পুখুৰীলৈ পৰিৱৰ্তন কৰা যাব, তেতিয়া আমাৰ সমগ্ৰ অঞ্চলটোৰে যিটো ইনকম চ'ৰ্চ, এইটো সম্পূৰ্ণৰূপে শেষ হৈ যাব। আৰু আমাৰ আচলতে এই বিলকেইখন, এইখন প্ৰকৃতিসৃষ্ট বিল। গতিকে ইয়াক যেতিয়া পুখুৰী বনাই দিব, তেতিয়া আমাৰ সমগ্ৰ পৰিৱেশটোৰ যিটো প্ৰাকৃতিক পৰিৱেশ আছে, এই প্ৰাকৃতিক পৰিৱেশটো সম্পূৰ্ণৰূপে বিনষ্ট হৈ যাব। এই বিলত থকা হাজাৰ হাজাৰ প্ৰজাতিৰ আমাৰ থলুৱা যিখিনি মাছ আছে, মাছৰ এয়া প্ৰজননস্থলী, খাদ্যস্থলী, বিচৰণস্থলী। গতিকে এই পশুকুল, এই মৎস্যকুলৰ কি ব্যৱস্থা হ'ব, বা এই আমাৰ যিকেইখন বিল আছে, এই বিলকেইখনত বৰ্তমান সময়ত বিলুপ্ত প্ৰায় বহুত জলজ উদ্ভিদ আছে। ইয়াত মূলতঃ কি কি বিল আছে? ইয়াত আপোনাৰ গড়চিগা বিল আছে, কেন্দুগুৰি বিল আছে, হোলনি বিল আছে। এই সমগ্ৰ এই অঞ্চলটোৰ ভিতৰত যিমানকেইখনেই বিল আছে, সমগ্ৰ বিলসমূহ পুখুৰীলৈ কনভাৰ্ট কৰিবলৈ লৈছে। গতিকে ই আমাৰ জীৱন জীৱিকাৰ প্ৰতি, ই আমাৰ গোটেই প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি আচলতে ভাবুকি কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যটো হৈছে যে যি কৃত্ৰিম বান হয় বা যি বানত ৰাইজে কক বকাবলগীয়া হয়, জলাশয়সমূহৰ জৰিয়তে, জলাশয়সমূহ যেতিয়া উপচি পৰে, সেই জলাশয়সমূহ যদি সজীৱকৰণ কৰা হয়, পুনৰুদ্ধাৰ কৰা হয়, তেতিয়াহ'লে এই বান নিয়ন্ত্ৰণৰ তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু তাৰ বিপৰীতে এইসকল ৰাইজ যেতিয়া ভুক্তভোগী হ'ব, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বছৰ আজি আপোনালোকে ইয়াত এনেধৰণে যিসমূহ বিল বা আপোনালোকৰ মহৰ খুঁটিৰ পৰা আৰম্ভ কৰি এই যিসমূহ ইনকাম চ'ৰ্চ, উপাৰ্জনৰ থলী, কিমান দিন আপোনালোকে এনেধৰণে বা আপোনালোকৰ পূৰ্বজসকলে কেনেধৰণে এইখিনি কৰি আহিছিল, আৰু এতিয়া হঠাৎ এই সিদ্ধান্তটোৱে আপোনালোকক কেনেধৰণে প্ৰভাৱ পেলাব? প্ৰথম কথা হ'ল, মোৰ বয়সৰ কথা ক'বলৈ হ'লে মই এতিয়া ৭৫ বছৰ। আমাৰ দেউতাহঁত কেতিয়া আহিলে ইয়ালৈ নাজানো, কিন্তু ইয়াত আমি যিখন কষ্ট ভোগ কৰি জীয়াই আছোঁ, এইষাৰ কথা একমাত্ৰ ভগৱানে জানে।
57-58 চনত ইয়াত উচ্ছেদ কৰিছিলে, হাতী আনি ঘৰ ভাঙিছিলে, তথাপিতো আমি থাকিলোঁ। 74 চনত ঘৰ উচ্ছেদ কৰিছিলে, আমি তথাপিতো জীয়াই থাকিলোঁ। ইয়াত মাটি 1100 ঘৰ মানুহক মাটি পটা দিলে। এইবোৰ চব পটা থকা মাটি, কিন্তু আমি 3-4বাৰ কেছ খেলি পেলাই আমি তেখেতলোকক বিতাড়িত কৰা হ'ল। এতিয়া আমি ভোগ দখল কৰি আছোঁ। আমাক কি তেজ খাবলৈ লৈছে আমি এতিয়া একো বুজিব পৰা নাই চৰকাৰে। গতিকে মোৰ পৰিয়াল যথেষ্ট আছে, এইসকলৰ পৰিয়াল আছে। এই পৰিয়ালবোৰ কেইচা ৰকমে কি ভাগে এই সাগৰত উটুৱাই মাৰিবলৈ লৈছে নেকি মই ক'ব পৰা নাই। আৰু ইয়াত আমাৰ পানীটোপা কি বানপানী কি কৰিবলৈ লৈছে, ৰিজাৰ্ভাৰতে কিবা এটা। আমাৰ এনেও এই বানপানী 4 মাহ দিন ৰিজাৰ্ভাৰ হৈ থাকে ইয়াত। গেট খুলি দিলে যায়। এইবোৰ চব পানী যে পথাৰত এতিয়া যে ধান নাই, এই পানী জমা হৈ থকাৰ কাৰণেই ধান নাই। আমাৰ পানীটো উলিয়াই দিয়া ব্যৱস্থাটো কৰক। আৰু ঠগদামি কৰিলে নাজানো, এইটো কি বসুন্ধৰা আঁচনি বনায়। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আমি হেজাৰ পইচা মণ্ডলক দিলোঁ, অনলাইনত খৰচ কৰিলোঁ, কিন্তু পটা আমাক এবিঘাও নিদিলে। কি ঠগি কি কৰিলে, গতিকে কি বিশ্বাসঘাতক কৰি আমাক মাৰিবলৈ লৈছে একমাত্ৰ ভগৱানে জানে। মই তাতকৈ বেছি কথা নকওঁ। আৰু ৰাইজ বিমূৰত পৰিছে। আৰু বিধায়কগৰাকীয়ে ৰাইজৰ সৈতে যেতিয়া আলোচনাত মিলিত হৈছিল, সেইদিনা বিধায়কে আপোনালোকক কি কৈছিল? বিধায়কে কৈছিল যে ইয়াত পুখুৰী খান্দিমেই, এনেকুৱা ধৰণৰ তেওঁ যিখিনি কথা কৈছিল, কিয় ক'বলগীয়া সেই পৰিৱেশটো কিয় উদ্ভৱ হ'ল, বা বিধায়কগৰাকীয়ে কিয় ৰাইজক আশ্বস্ত কৰিব নোৱাৰিলে? সিদিনাখনি বিধায়ক 31 ডিচেম্বৰ দিনাখনি এখন চিন্তামণিগত সভা হৈছিলে। এই সভাত আমি উপস্থিত আছিলোঁ। এই সভাত এজন বক্তাই গোটেই বিষয়টোৰ ওপৰত পুংখানুপুংখভাৱে দাঙি ধৰিছিলে। তেনে অৱস্থাতে বিধায়কে মানে উদ্ভণ্ডালি সৃষ্টি কৰি মই ইয়াত পুখুৰী খান্দিমেই বুলি দম্ভালি মাৰি সভা ত্যাগ কৰি গুচি গ'ল। তাৰ পৰৱৰ্তী পাছত SDC মহোদয়েও ইয়াৰ পৰা পলায়ন কৰিলে। ইতিমধ্যে আমি জলসম্পদ বিভাগত DPRখন বিচাৰিছিলোঁ, কিন্তু আজিলৈকে আমাক দিব পৰা নাই। তেওঁলোকে কৈছে গুৱাহাটীৰ পৰা অহা নাই, আমুক নাই তামুক নাই কৈছে। কিন্তু DPRখন নথকাকৈ 6খন 7খন 10খন ফকলেন ইতিমধ্যে আমাৰ এই প্ৰজেক্টৰ কাৰণে আনি নমাই থৈছে। ইয়াত এটা ডাঙৰ ৰহস্য লুকাই আছে। বিধায়কগৰাকীলৈ আমাৰ প্ৰশ্ন যে যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ যিখন আঁচনি, সেই আঁচনিখন এই যিসমূহ জলাশয়সমূহ পুনৰুদ্ধাৰৰ বাবে বা বান নিয়ন্ত্ৰণৰ বাবে যদি এই গোটেই আঁচনিখন কৰা হৈছে, তেতিয়াহ'লে ৰাইজক কিয় আপোনালোকে বুজাই আপুনি কিয় আশ্বস্ত কৰিব নোৱাৰিলে? তাৰ বিপৰীতে এইগৰাকী বিধায়কে এজন ইয়াৰে যুৱকৰ বিৰুদ্ধে গৈ থানাত এজাহাৰ দিছে যে মই তাৰ পৰা পলোৱা নাই, মই তাত মই কথা কাৰোবাক কৈহে মই তাৰ পৰা আহিছিলোঁ। এতিয়া নপলোৱাক লৈ তাত গোচৰ চলিছে, তেওঁ গোচৰ দিছে। কিন্তু ৰাইজক এতিয়ালৈকে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আশ্বস্ত কৰিব পৰা নাই যে কিয় এই আঁচনিখনৰ প্ৰয়োজন আছে বা কিয় এই আঁচনিখন লাগে বা নালাগে। এই কথাবোৰ এতিয়ালৈকে আলোচনা হোৱা নাই। আৰু বিধায়কগৰাকী আহি সেইদিনা দম্ভালি মাৰি ইয়াৰ পৰা গুচি গ'ল। এতিয়া প্ৰসংগটো হৈছে যে আঁচনিখনক লৈ কোনেও বিৰুদ্ধাচৰণ বিৰোধ কৰা নাই, কিন্তু প্ৰসংগটো হৈছে যে ইয়াত এই 1700 বিঘা মাটিৰ যিসমূহ ইয়াত জলাশয়ৰ পৰা তেওঁলোকে যিসকল মৎস্যজীৱী মানুহ তেওঁলোকে উপাৰ্জন কৰি আছে, মহৰ খুঁটি আছে, খেতি পথাৰ আছে, এই ৰাইজে এতিয়া কি কৰিব, পৰৱৰ্তী সময়ত তেওঁলোকে কেনেধৰণে জীয়াই থাকিব, তেওঁলোকে কি কৰি জীৱিকা তেওঁলোকে নিৰ্বাহ কৰিব, সেই কথাখিনিহে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।